নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছ হলে মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ প্ৰাণীৰ প্ৰজনন আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিম প্ৰজনন কি হোৱাট ইজ ৰিপ্ৰডাকচন প্ৰজনন হৈছে সেই মৌলিক জৈৱিক প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নিজৰ সদৃশ নতুন জীৱ এটা জন্ম দিয়ে প্ৰজনন এটা এনেকুৱা প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নিজৰ দৰে আৰু এটা জীৱ জন্ম দিয়ে আৰু এই প্ৰক্ৰিয়াটো যেনেকৈ আমি ফুলৰ পৰা ফুল এপাহ হয় আমি আম গছৰ পৰা আমটো পাওঁ কঁঠাল গছৰ পৰা কঁঠাল পাওঁ মানুহৰ পৰা মানুহ পাওঁ নহয় জানো এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় প্ৰজনন বুলি কোৱা হয় যেটো প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই নিজৰ নিচিনা আৰু এটা জীৱ জন্ম দিব পাৰে সেই প্ৰক্ৰিয়াটোকে প্ৰজনন বুলি কোৱা হয় প্ৰতিটো জীৱই হৈছে প্ৰজননৰ ফল এটা প্ৰজাতিৰ ধাৰাবাহিকতাৰ বাবে প্ৰজনন অতি প্ৰয়োজনীয় প্ৰজনন অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰা প্ৰজন্মৰ পিছত প্ৰজন্ম একে ধৰণৰ ব্যক্তিৰ ধাৰাবাহিকতা নিশ্চিত কৰা হয় প্ৰজননটোৰ গুৰুত্ব কি হয় কাৰণ এটা প্ৰজাতিৰ জীৱ এটা হেতু জীৱটো ধাৰাবাহিকতা ৰক্ষা কৰিবৰ কাৰণে আমাক প্ৰজনন প্ৰক্ৰিয়াটোৰ প্ৰয়োজন হয় আশা কৰো তোমালোকে বুজি পাইছা এতিয়া প্ৰজনন আকৌ দুই প্ৰকাৰৰ আছে এটা হ'ল যৌন প্ৰজনন আৰু এটা হল অযৌন প্ৰজনন বুজি লবা যৌন প্ৰজনন আৰু অযৌন প্ৰজনন আমি আলোচনা কৰিম প্ৰথমে যৌন প্ৰজনন কি হয় যৌন প্ৰজননত কি হয় পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ দ্বাৰা হোৱা এনে ধৰণৰ প্ৰজননক যৌন প্ৰজনন বোলে যৌন প্ৰজনন হ'বলৈ দুই ধৰণৰ কোষ লাগিব দুই ধৰণৰ জনন কোষ লাগিব এটা হল পুং জনন কোষ আৰু এটা হল স্ত্ৰী জনন কোষ এই দুটা কোষৰ মিলনৰ ফলতহে প্ৰজনন সম্ভৱ হ'ব যৌন প্ৰজননৰ ক্ষেত্ৰত এতিয়া এই চিত্ৰটো অকমান মন কৰা আমাৰ স্ত্ৰী যেটো প্ৰজনন কোষ আছে জনন কোষ আছে এটো কয় ডিম্বাণু আৰু পুং প্ৰজনন কোষটোক কয় শুক্ৰাণু আৰু শুক্ৰাণু আৰু ডিম্বাণুৰ যেতিয়া মিলন হয় সেই মিলন হোৱা কোষটোক কয় যোজন কোষ প্ৰথমতে ডিম্বাণু আৰু ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনৰ পিছত যেটো নতুন কোষ গঠন হয় এটো হল যোজন কোষ আৰু যোজন কোষৰ পৰাই কি হয় এই ধৰণে প্ৰাণী এটা জন্ম হয় আগবাঢ়িছো এতিয়া অযৌন প্ৰজনন কি এটো আমাৰ আছিল যৌন প্ৰজনন অযৌন প্ৰজনন হয় একক পিতৃ বা মাতৃৰ পৰা হোৱা এই ধৰণৰ প্ৰজননক অযৌন প্ৰজনন বোলে অৰ্থাৎ আমাক যি ধৰণে যৌন প্ৰজননৰ ক্ষেত্ৰত পুং জনন কোষ আৰু স্ত্ৰী জনন কোষ লাগে অযৌন প্ৰজননত কিন্তু তেনেকুৱা কোনো কথা নাই যিকোনো এটা কোষ একক পিতৃ বা একক মাতৃ কোষৰ পৰাই প্ৰজনন কৰিব পৰা ক্ষমতা থাকে আৰু তেনেকুৱা ধৰণৰ প্ৰজননক কোৱা হয় asexual reproduction বা অযৌন প্ৰজনন ইয়াতে মুকুলন দ্বৈত বিভাজন আৰু খণ্ডিতকৰণ এনেকুৱা ধৰণৰ দেখুৱা হৈছে চিত্ৰ আৰু এইবোৰ হল সব অযৌন প্ৰজনন পদ্ধতিৰে প্ৰজনন কৰিব পৰা জীৱ পুং প্ৰজনন অংগ এতিয়া আমি যৌন প্ৰজননৰ পুং প্ৰজনন অংগৰ বিষয়ে আলোচনা কৰিম পুং প্ৰজনন অংগ বা মেল ৰিপ্ৰডাক্টিভ অৰ্গেনছ বোৰত কি থাকে তিনিটা থাকে এজোৰ অণ্ডকোষ থাকে দুডাল শুক্ৰবাহী নলী থাকে আৰু এটা লিংগ থাকে চিত্ৰটোৰ লগত চালে আমি ভালকে বুজি পাম এইটো হল এটা মানুহৰ পুং প্ৰজনন অংগ ইয়াতে এই দুটা অণ্ডকোষ এজোৰ অণ্ডকোষ থাকে অণ্ডকোষৰ পৰা এইডাল হল শুক্ৰবাহী নলী এই অণ্ডকোষৰ পৰা শুক্ৰবাহী নলীৰে শুক্ৰাণুবোৰ আমাৰ পুৰুষৰ যেটো পুংজনন কোষ থাকে শুক্ৰাণু সেই শুক্ৰাণুবোৰ নিৰ্গত হয় আৰু শুক্ৰাণুবোৰ লিংগটোৰ মাজেৰে ওলাই আহে গতিকে এইটো হল আমাৰ মানুহৰ পুংজনন অংগ অকমান মন কৰিবা পুংজনন অংগ তিনিটা অংশ থাকে অণ্ডকোষ শুক্ৰবাহী নলী আৰু লিংগ অণ্ডকোষতে ইয়াতে আমাৰ শুক্ৰাণুটো জন্ম হয় আৰু এই লিংগ শুক্ৰবাহী নলী দি এই শুক্ৰাণুটো গৈ পেলাই লিংগৰে ওলাই আহে শুক্ৰাণুৰ বিষয়ে আৰু অকমান চাইছো অণ্ডকোষত পুংজনন কোষ উৎপন্ন কৰে যিবোৰক শুক্ৰাণু বোলে আমি আলোচনা কৰিলো অণ্ডকোষে লাখ লাখ শুক্ৰাণু উৎপন্ন কৰে শুক্ৰাণুটোৰ আকৃতি এনেকুৱা হয় ইয়াৰ তিনিটা অংশ থাকে এটা হল মূৰ এইটো হল মধ্য অংশ আৰু এইডাল হল নেজ
এটা একক কোষত সাধাৰণতে থকা সকলো কোষৰ সকলোবোৰ অংশ প্ৰত্যেকটো শুক্ৰাণুতে থাকে বাবে শুক্ৰাণুটো এটা এককোষী অৰ্থাৎ এই গোটেই শুক্ৰাণুটো এককোষী এটা হয় মূৰটোত এটা নিউক্লিয়াছ থাকে শুক্ৰাণুটোত এই মূৰটোত ইয়াতে কি থাকে নিউক্লিয়াছ থাকে আমি কোষৰ ভাগবোৰ পঢ়িছিলোৱে নহয় মাজৰ টুকুৰাটোত বৃহৎ সংখ্যক মাইটকণ্ড্ৰিয়া থাকে যি সক্ৰিয় গতিৰ সময়ত শক্তি প্ৰদান কৰে কোষৰ এই অংশটোত এইখিনি হয় মাইটকণ্ড্ৰিয়া আৰু মাইটকণ্ড্ৰিয়াক আমি কোষৰ শক্তিৰ ভঁৰাল বুলি কওঁ গতিকে শুক্ৰাণুটো এই মাইটকণ্ড্ৰিয়াটোৰ কাম কি যিয়ে সক্ৰিয় গতিৰ সময়ত শুক্ৰাণুটোৱে যেতিয়া গতি কৰে তেতিয়া শক্তি প্ৰদান কৰে কোনে কৰে শুক্ৰাণুটোৰ মাজৰ অংশত থকা মাইটকণ্ড্ৰিয়াই এইবাৰ আমি আহিছো স্ত্ৰী প্ৰজনন অংগসমূহ হৈছে এযোৰ ডিম্বাশয় দুডাল ডিম্ববাহী নলী আৰু এটা জৰায়ু গতিকে চিত্ৰটো আমি চাইছো এইটো হ'ল মানুহৰ স্ত্ৰী প্ৰজনন অংগ ইয়াতো তিনিটা অংশ থাকে ইয়াতে ডিম্বাশয় এই অংশটো আৰু এই অংশটো ডিম্বাশয় বুলি কোৱা হয় ডিম্বাশয় ইয়াতে আমাৰ ডিম্বাণু যেটো স্ত্ৰী জনন কোষ ডিম্বাণু উৎপন্ন হয় আৰু এই ডিম্বাণুটোৱে ডিম্ববাহী নলীৰে আহি পেলাই জৰায়ুত স্থিতি লয় গতিকে ইয়াতে তিনিটা অংশ আছে এয়া হ'ল ডিম্ববাহী নলী এই দুডাল ডিম্ববাহী নলী আৰু এইটো হ'ল জৰায়ু যেটোক আমি ইউটেৰাছ বুলি কওঁ প্ৰতি মাহত কোনো এটা ডিম্বাশয়ে এটা মাত্ৰ পইনত ডিম্ববাহী নলীত এৰি দিয়ে মানুহৰ ডিম্বাণুটোৰ চিত্ৰটো এনেকুৱা আৰু প্ৰতি মাহত মহিলাৰ ক্ষেত্ৰত প্ৰতি মাহত যিকোনো এটা ডিম্বাশয় হয় এইটো ডিম্বাশয় বা এইটো ডিম্বাশয় যিকোনো এটা ডিম্বাশয়ৰ পৰা মাত্ৰ এটা ডিম্বাণু আমাৰ এই ডিম্ববাহী নলীৰে ওলাই আহে আৰু পুৰুষৰ ক্ষেত্ৰত কি হয় যে অসংখ্য মিলিয়নছ অফ স্পাৰ্ম অসংখ্য শুক্ৰাণু ৰিলিজ হয় বা ওলাই আহে শুক্ৰাণুৰ দৰে ডিম্বাণু এটা একক কোষ এইটো ডিম্বাণু আৰু ডিম্বাণুটো এটা কি হয় একক কোষ বুলি কোৱা হৈছে ডিম্ববাহী নলী ফেলিপিয়ান টিউব ডিম্বাশয়ৰ পৰা জৰায়ুলৈ ভ্ৰূণটো কঢ়িয়াই লৈ যায় জৰায়ুৰ বৃদ্ধি পোৱা ভ্ৰূণ বা ভ্ৰূণক ধৰি ৰাখে আৰু এইদৰে গৰ্ভাৱস্থাত ধৰি ৰখাত সহায় কৰে অৰ্থাৎ মহিলাৰ যেটো ডিম্বাশয় থাকে ডিম্বাশয়ৰ পৰা ডিম্ববাহী নলীৰে ভ্ৰূণটো আহে আৰু ভ্ৰূণটো আহি জৰায়ু এই অংশটোত কি কৰে এই অংশটোত জৰায়ুৰ বেৰত এইখিনিত স্থিতি লয় এই ভ্ৰূণটোৱে আৰু ইয়াতে লাহে লাহে বৃদ্ধি হৈ পেলাই এটা পইনত জীৱলৈকে বৃদ্ধি হৈ থাকে জৰায়ুত বৃদ্ধি পোৱা ভ্ৰূণ বা ভ্ৰূণক ধৰি ৰাখাৰ এইদৰে গৰ্ভাৱস্থাত ধৰি ৰখাত সহায় কৰে এতিয়া নিষেচন বা গৰ্ভধাৰণ কি হয় আমি আলোচনা কৰো ফাৰ্টিলাইজেশ্যন শুক্ৰাণুৰ কোষকেন্দ্ৰ আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ মিলিত হয় এটা নতুন কোষ গঠন হয় আমি যি ধৰণে কলো যে পুৰুষৰ পৰা যেটো জনন কোষ আহে এইটো হ'ল শুক্ৰাণু আৰু এইটো হ'ল ডিম্বাণু শুক্ৰাণু আৰু ডিম্বাণুৰ যেতিয়া মিলন হয় এই শুক্ৰাণুবোৰ আহি যেতিয়া ডিম্বাণুত সোমাই যায় মিলন হয় তেতিয়া এটা নতুন কোষৰ গঠন হয় আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় নিষেচন বুলি কোৱা হয় কোষকেন্দ্ৰ দুটা এনেকে শুক্ৰাণুটো যেতিয়া ডিম্বাণুৰ মাজলৈ গুচি আহে এই নেজ অংশটো ৰৈ যায় ইয়াৰ মূৰটো সোমাই আহে আৰু যেহেতু নিউক্লিয়াছটো তাতেই থাকে গতিকে দুটা নিউক্লিয়াছ লগ হয় কোষকেন্দ্ৰ দুটাৰ মিলন হৈ পেলাই এটা নতুন জীৱ অৰ্থাৎ নিষিক্ত কণী বা যোজন কোষ অৰ্থাৎ এটা নিষিক্ত কণী বা যোজন কোষৰ সৃষ্টি হয় আগবাঢ়িছো পিছৰটোলে মাতৃদেহত হোৱা নিষেচনক কি বুলি কোৱা হয় অন্তঃনিষেচন বুলি কোৱা হয় উদাহৰণস্বৰূপে মানুহ গৰু কুকুৰ আৰু কুকুৰাৰ যি ধৰণৰ নিষেচন হয় মাতৃদেহৰ ভিতৰতে শুক্ৰাণু আৰু ডিম্বাণুটোৰ মিলন হয় সেইটোক কয় অন্তঃনিষেচন এইদৰে মাতৃদেহৰ বাহিৰত এটা পুং আৰু স্ত্ৰীজনন কোষৰ যদি মিলন হয় তেনেহলে হেতুক কি বুলি কোৱা হয় বহিনিষেচন এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন আৰু বহিনিষেচন আমি ক'ত পাওঁ মাছ আৰু ভেকুলী দৰে জলচৰ প্ৰাণীৰ ক্ষেত্ৰত কি পাওঁ আমি বহিনিষেচন পাওঁ ভেকুলীৰ বহিনিষেচনটো কেনেকুৱা হয় বসন্ত বা বাৰিষা কালত ভেকুলী আৰু বেং বুৰে পুখুৰী আৰু কম খুঁত থকা জানলৈ গুচি যায় তেতিয়া মাইকীজনীয়ে শ কণী পাৰে আমি সকলোৱে প্ৰায় দেখা পাওঁ
ভেকুলীৰ কণীবোৰ এনেকৈ গৈ থাকে নহয় জানো ভেকুলীয়ে শ শ কণী পাৰে ভেকুলীৰ কণী খোলা নাথাকে আৰু এইবোৰৰ তুলনামূলকভাৱে বৰ থুনুকা এটা পাতল জেলি নিৰে এনেকুৱা ধৰণৰ লেয়াৰ এটাৰে এই কণীবোৰ কি হয় আবৃত হৈ থাকে এটা জেলি তৰপেৰে কণীবোৰক একেলগে কৰি ৰাখে বাৰু কণীবোৰ সুৰক্ষিত কৰি থাকে চিত্ৰখনলৈ মন কৰা চিত্ৰখন দেখিলে আমি বুজিবই পাৰিম নহয় জানো কণী পৰাৰ লগে লগে মতাটোৱে ইয়াৰ ওপৰত শুক্ৰাণু জমা কৰে প্ৰথমতে ভেকুলীয়ে যেতিয়া কণী পাৰে ডিম্বাণুটো যেতিয়া এৰি দিয়ে তাৰ পিছত কি কৰে পুৰুষ ভেকুলী যেটো থাকে মতা ভেকুলীটোৱে ইয়াৰ ওপৰত শুক্ৰাণুবোৰ জমা কৰে প্ৰতিটো শুক্ৰাণুৱে নিজৰ দীঘল ঠেঙৰ সহায়ত পানীত যাদৃচ্ছিকভাৱে খাতুৰি পৰে শুক্ৰাণুবোৰে কণীৰ সংস্পৰ্শলৈ আহে আৰু ফলত নিষেচন হয় অৰ্থাৎ মাতৃদেহৰ কোট হয় বাহিৰত নিষেচন হয় আৰু এনে ধৰণৰ বাহিৰত নিষেচন হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বহি নিষেচন বুলি কোৱা হয় মাছ আৰু ভেকুলীয়ে কিয় শ শ কণী পাৰে যি ক্ষেত্ৰত কুকুৰা এটাই এবাৰত মাত্ৰ এটাহে কণী পাৰে তোমালোকে বাৰু এই কথাটো কেতিয়াবা চিন্তা কৰিছানে যে মাছবোৰে আমি মাছ এটা কাটিলেও বা মাছ এটাও আমি দেখা পাওঁ যে বহুত হাজাৰ হাজাৰ কণী পাৰে কিন্তু ভেকুলীবোৰেও ঠিক তেনেধৰণে শ শ কণী পাৰে কিন্তু কুকুৰাজনীয়ে দৈনিক মাত্ৰ এবাৰত এটাহে কণী পাৰে এইটো কিয় হয় তোমালোকে ক'ব পাৰিবানে আমি আলোচনা কৰো আহা যদিও বা এইবোৰ প্ৰাণীয়ে শ শ কণী পাৰে আৰু লক্ষাধিক শুক্ৰাণু এৰি দিয়ে সকলোবোৰ কণীয়ে নিষিক্ত আৰু বৃদ্ধ হয় নতুন জীৱ নহয় অৰ্থাৎ যিমান সংখ্যক কণী পাৰে সিমান সংখ্যক কণীৰ পৰা কিন্তু পোৱালি নোলায় গতিকে কি হয় কণী আৰু শুক্ৰাণুবোৰ পানীৰ খুঁত বতাহ আৰু বৰষুণত মুক্তভাৱে থাকে বাবে এনে হয় অৰ্থাৎ কিছু সংখ্যক কণী বা শুক্ৰাণু কিন্তু নষ্ট হয় কিছু সংখ্যকহে পৰাহে আমাৰ জীৱ এটা সৃষ্টি হয় সেই কাৰণে কি হয় এই মাছ ভেকুলী এইবোৰে একেবাৰতে অসংখ্য এটা বৃহৎ সংখ্যাৰ কণী পাৰে ইয়াৰ উপৰিও পুখুৰী আৰু আন প্ৰাণীবোৰেও এই কণীবোৰ খাব পাৰে অন্ততঃ সিহঁতৰ কিছু সংখ্যক নিষ্কাশন নিশ্চিত কৰিবলৈ এই প্ৰাণীবোৰে এইদৰে বৃহৎ সংখ্যক কণী আৰু শুক্ৰাণু উৎপন্ন কৰে আৰু সেইটো অতি আৱশ্যক গতিকে নিশ্চয় বুজি পাইছা নহয় জানো যে আমাৰ কুকুৰাজনীয়ে যদি এবাৰত এটা কণী পাৰে কিন্তু ভেকুলীবোৰে হাজাৰ হাজাৰ মাছবোৰেও হাজাৰ হাজাৰ কণী পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে হাজাৰ হাজাৰটা মাছেই ইয়াৰ পৰা জন্ম লয় কাৰণ কিছু সংখ্যক কণী বা কিছু সংখ্যক শুক্ৰাণু কি হৈ যায় বতাহ পানীৰ খুঁত এইবোৰৰ কাৰণেও নষ্ট হয় তদুপৰি অন্য জীৱবোৰেও খাব পাৰে সেই কাৰণে যাতে কিছু সংখ্যক নিষেচনৰ ফলত কিছু সংখ্যক কণী নিষেচনৰ ফলত যাতে নতুন জীৱ এটা জন্ম হয় সেইটো নিশ্চিত কৰিবৰ কাৰণে ভেকুলী বা মাছবোৰে অকমান বেছি সংখ্যক কণী পাৰে ঠিক আছে বাৰু প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিল আশা কৰো তোমালোক সকলোৱে সুন্দৰকৈ বুজি পাইছা এতিয়া আমি আহিছো আমাৰ প্ৰশ্নোত্তৰ শিতানলৈ আহা আমি আলোচনা কৰো তলৰ কোনবিধ প্ৰাণীৰ বহি নিষেচন হোৱা দেখা যায় বহি নিষেচন অৰ্থাৎ নিষেচন প্ৰক্ৰিয়াটো ক'ত হয় মাতৃদেহৰ বাহিৰত হয় মানুহ কুকুৰা মাছ আৰু ছাগলী তোমালোকে নিশ্চয় ক'ব পাৰিবা আমি অকমান আগতে আলোচনা কৰিছিলো যে বহি নিষেচনটো আমি ক'ত দেখা পাওঁ মাছৰ ক্ষেত্ৰত দেখা পাওঁ বাকি মানুহ কুকুৰা আৰু ছাগলীৰ ক্ষেত্ৰত আমি অন্তঃনিষেচনে দেখা পাওঁ ডিম্বাশয় উৎপন্ন কৰা স্ত্ৰীজনন কোষবোৰক বোলে ডিম্বাশয়ে যিবোৰ স্ত্ৰীজনন কোষ উৎপন্ন কৰে এইবোৰক কি বোলে আমি আলোচনা কৰিছিলো এইবোৰক ডিম্বাণু বোলে এইবোৰক ডিম্বাণু বোলা হয় প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিল আশা কৰো তোমালোক সকলোৱে সুন্দৰকৈ বুজি পাইছা মই অনুৰোধ জনাম যে তোমালোকে আজি আমি আলোচনা কৰা ভিডিঅ'টোত যিমানখিনি কথা আমি আলোচনা কৰিলো এই পাঠটো তোমালোকে আকৌ এবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ